নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পেলাই সুপ্ৰিম কোৰ্টৰ পৰা আহিল এনআইএছৰ কাৰণে অৰ্ডাৰ যিটো নেকি 10 তাৰিখৰ পৰা অপেক্ষা কৰি থকা হৈছিল বহুতে কৈ আছিল যে এতিয়ালৈকে জাজমেন্ট তৰ যিটো অৰ্ডাৰ কপি হেতু ওলোৱা নাই গতিকে এনআইএছ ভ্যালিড হোৱা নাই গতিকে যি সকলে জানো বিচাৰি আছিল বা অপেক্ষা কৰি আছিল এই অৰ্ডাৰটোলৈকে সেই অৰ্ডাৰটো আজি প্ৰকাশ পালে মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা আৰু আজিৰে পৰা সম্পূৰ্ণৰূপে চিৰদিনৰ কাৰণে এনআইএছ ভ্যালিড হল অফিচিয়েলি ভ্যালিড হৈ গল ইয়াত আৰু কোনো ডিমত নাই গতিকে পোনপ্ৰথমতে সকলো এনআইএছৰ প্ৰাৰ্থীক মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা বা মোৰ ব্যক্তিগত তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছো এবছৰ ধৰি যি আপোনালোকে কষ্ট কৰিলে দুখ কষ্ট পালে সেইখিনি আজিৰ পৰা নাইকিয়া হৈ গল যদি 10 তাৰিখে অনানুষ্ঠানিকভাৱে এনআইএছ ভ্যালিড হোৱা বুলি আমি প্ৰকাশ কৰিছিলো কিন্তু আজি আনুষ্ঠানিকভাৱে মহামান্য উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা সেই অৰ্ডাৰটো বহু প্ৰতীক্ষিত সেই অৰ্ডাৰটো আজি প্ৰকাশ পালে আৰু যিটো নেকি অৰ্ডাৰৰ কাৰণে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছিল আৰু আজিৰে পৰা সম্পূৰ্ণৰূপে এনআইএছ ভ্যালিড হৈ গল আৰু জীৱনত কেতিয়াও এনআইএছৰ সমস্যা হয়তো নহয় আৰু এনেকে ভ্যালিড হৈ থাকক আৰু সকলোৰে সপোনবোৰ পূৰণ হওক হেতুৱে আশা কৰিছো আৰু যি সকলেও সমালোচনা কৰি আছিল আজিৰ পৰা সমালোচনা নকৰিব আজি অফিচিয়েলি হয়তো আপোনালোকে যি সকলে সমালোচনা কৰি হয়তো আপোনালোকেও জানিব পাৰিছে যে এনআইএছ সম্পূৰ্ণৰূপে ভ্যালিড হৈ গল 2017 চনৰ 10 আগষ্টলৈকে যি সকল টিচাৰ ইন সাৰ্ভিস আছিল অৰ্থাৎ জব কৰি আছিল আৰু সেই জৰিয়তে যেনেকৈ আপোনালোকে এই ডিএল সম্পূৰ্ণ কৰিছিল এনআইএছৰ জৰিয়তে সেই সকল টিচাৰৰ কাৰণে চিৰদিনৰ কাৰণে এনআইএছ ভ্যালিড হৈ গল পুনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজিৰ পৰা আপোনালোকে কোনো টেনচন নলব এইটো বিষয়ৰ ওপৰত কোনো বিতৰ্ক নকৰিব বিতৰ্ক নাই বিতৰ্ক আজিৰ পৰা শেষ আপোনালোকে অৰ্ডাৰটো ইতিমধ্যে সোশ্যাল মিডিয়াত এটো ভাইৰেল হৈছে বা সকলোৱে হয়তো দেখিছে তথাপিতো আপোনালোকে যদি কোনোবাই পোৱা নাই আপোনালোকে ৱেবছাইটত গৈ কিনেও চাব পাৰিব বা গ্ৰুপ বিলাকতো আপোনালোকে পাব তথাপিতো আমাৰ চেনেলৰ তৰফৰ পৰাও আপোনালোকক আজি আনুষ্ঠানিকভাৱে যি অৰ্ডাৰটো আহিল সেইটোৰ ফালৰ পৰা আপোনালোকক এই ভাল খবৰটো দিলো আৰু যি সকলে কৈ আছিল যে এনআইএছ বেলেগত এপ্লাই কৰিব নোৱাৰে হেইটো নহয় যে আপোনালোকে বেলেগ ইনষ্টিটিউচনতো যাব পাৰিব আৰু প্ৰমোশনো হ'ব পাৰিব ইয়াত কোনো ডিমত নাই হেইটো খুব সুন্দৰকৈ তাত লিখা আছে মুঠতে এনআইএছৰ আগতে যেনেকৈ ফ্ৰেছ ৰিক্ৰুটমেন্টত চাকৰি পাইছে ইতিমধ্যে ইয়াৰ আগতে বহু সংখ্যক টিচাৰে চাকৰি পাইছে ফ্ৰেছ ৰিক্ৰুটমেন্টত চৰকাৰীভাৱে তেনেকৈ আপোনালোকে ভৱিষ্যতে চাকৰি পাই থাকিব ইয়াত কোনো সমস্যা নাই গতিকে আজিৰ পৰা আপোনালোকে কোনো টেনচন নলব বিন্দাস থাকক আৰু যিমান বিজ্ঞাপন ওলাব তাত আপোনালোকে সুন্দৰকৈ আবেদন কৰিব পাৰিব এইটো বহুত বেছি ভাল খবৰ গতিকে আনুষ্ঠানিকভাৱে আপোনালোকক জনালো আৰু অৰ্ডাৰটো খুব সুন্দৰকৈ আমি চাইছো হেদিনা আমি যিখিনি কথা কৈছিলো সেইখিনি তাত উল্লেখ আছে 10 আগষ্টৰ লৈকে 2017 চনৰ সেইখিনি সম্পূৰ্ণৰূপে ভ্যালিড আৰু আপোনালোকে ফ্ৰেছ ৰিক্ৰুটমেন্টৰ আবেদন কৰিব পাৰিব ইতিমধ্যে ইয়াৰ আগতেও বহুতে চাকৰি পাইছে ফ্ৰেছ ৰিক্ৰুটমেন্টত আবেদন কৰি কিনে গতিকে এনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব কোনো সমস্যা নাই যেহেতু এটো এনচিটিয়ে ডিজাইন কৰা কোৰ্স আছিল গতিকে ইয়াত কোনো সমস্যা নাই আৰু এই কোৰ্সটো তাত সুন্দৰকৈ তাত লিখাই আছে যেহেতু এটা উইন্ডো কোৰ্স আছিল ডিজাইন কৰা আছিল বিশেষভাৱে ডিজাইন কৰা আছিল 17 আৰু 19ৰ এই সিজনটোৰ কাৰণে গতিকে সেইটো সময় যি সকলে কৰিছিল কোনো অসুবিধা নাই আৰু এইটো খবৰ আপোনালোকক দিলো আৰু সকলোকে বিনম্ৰতাৰে অনুৰোধ যাতে আজিৰ পৰা এনআইএছক লৈ কোনো বিতৰ্কিত মন্তব্য নিদিয়ে যি দিলে আৰু আজিৰ পৰা যেটো অৰ্ডাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা 2023 চনৰ 28 নৱেম্বৰত যেনেকৈ সেই ৰায়দানটো আহিছিল আৰু তেতিয়াবা যি সকলে ইনভ্যালিড বুলি কৈ আছিল বা বিভিন্ন কটু মন্তব্য দি আহিছিল সেই সকল শিক্ষককো এইটো জনাব বিচাৰিছো যে আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা সম্পূৰ্ণ ক্লিয়াৰকৈ অৰ্ডাৰ প্ৰকাশ পালে অৰ্ডাৰ জাৰি হল আৰু ইতিয়াৰ পৰা এনআইএছৰ কোনো সমস্যা নাই এনআইএছ সম্পূৰ্ণৰূপে ভ্যালিড আৰু যি সকল এনআইএছৰ প্ৰাৰ্থী আপোনালোকক কোনো টেনচন নলব বিন্দাস আজিৰ পৰা আপোনালোকে আবেদন কৰি থাকিব পাৰিব
যিসকল বিজ্ঞাপন চৰকাৰে প্ৰকাশ কৰিব তাত আপোনালোকে সুন্দৰকৈ আগৰ দৰেকৈ আবেদন কৰিব পাৰিব। কোনোবা হয়তো আপোনালোক ভয় খুৱাই থাকিব পাৰে, কিবা কৈ থাকিব পাৰে, আপোনালোকে কোনো গুৰুত্ব নিদিব। আৰু যদিহে কোনোবাই এনেকুৱা বিতৰ্কিত মন্তব্য দিয়ে আপোনালোকে অৰ্ডাৰটো দেখুৱাই দিব, সুন্দৰকৈ বুজাই দিব। যিসকলে বুজি নাপায় বা বুজিবলৈ চেষ্টা নকৰে সেইসকলক বুজাই দিব যে NISৰ যে ইনভেলিড নহয়, চিৰদিনৰ কাৰণে ভেলিড হ'ল, এইটো অৰ্ডাৰ উচ্চতম ন্যায়ালয়ৰ পৰা চাই লওঁ, এনেকৈ হয়তো আপোনালোকে বুজাই দিব পাৰিব। গতিকে বিন্দাছ আপোনালোকে থাকক। আৰু অনাগত দিনবোৰত যিসকল মানে কি NISৰ প্ৰাৰ্থী আপোনালোকে আবেদন কৰিব আৰু চাকৰিৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা আৰু টেনশ্যন ল'ব নালাগে। যদিহে আপোনাৰ মাৰ্কে খবৰ কৰে আপোনালোকে চাকৰি পাব। গতিকে এইটো আছিল আজিৰ বিগ আপডেট। আজিৰ পৰা আপোনালোকৰ কোনো বিষয়ৰ এইটোৰ ওপৰত টেনশ্যন নল'ব। এতিয়া আপোনালোকে লাগি যাওক, আপোনালোকৰ মাৰ্ক কিমান আছে, চাকৰি কেনেকৈ পাব, কিমান পাৰ্চেণ্ট আছে, কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে আবেদন কৰিছিল, সেইখন ডিষ্ট্ৰিক্টত আপোনালোকে পাবনে নাপায় আপোনালোকে নিজকে কেলকুলেশ্যন কৰি চাওক, নিজৰ মাৰ্কটোৰ ওপৰত বিলিভ ৰাখক। আপোনালোকে পাবনে নাপায় কাৰো মাৰ্কৰ ওপৰত আপুনি ডিপেণ্ড নকৰিব, নিজৰ মাৰ্কটোৰ ওপৰত ডিপেণ্ড কৰক। আপোনাৰ কমেই থাকক বা বেছিয়ে থাকক সেইটো মাৰ্কৰ ওপৰত আপোনালোকে বিলিভ ৰাখিব যে মই চাকৰি পামেই। আৰু সেনেকুৱা উদাহৰণ আছেই, বহুতে আগতেই তেনেকৈ চাকৰি পাইছে যে বেলেগ ডিষ্ট্ৰিক্টত বহুত বেছি কাট অফ গুচি যায়, কিন্তু কিছুমান ডিষ্ট্ৰিক্টত বহুত কমতে চাকৰি পায়। এক্সাম্পল হিচাপে যে কিছুমানৰ 3-4খন মেৰিট লিষ্টত নাম নাহে, কিন্তু ফাইনেলত নাম আহিও চাকৰি পোৱাৰ ৰেকৰ্ড আছে। গতিকে নিজৰ মাৰ্কৰ ওপৰত বিলিভ ৰাখক, আপোনালোকে চাকৰি পাম বুলিয়ে বিলিভ ৰাখক। এইখিনিয়ে ক'লোঁ আপোনালোকক। আৰু পৰৱৰ্তী পৰ্যায়ত সকলোৰে সহায় সহযোগিতাৰে আমি ইনফৰ্মেশ্যনবোৰ দি থাকিম। আপোনালোকক ছাপোৰ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। এইটো ভিডিঅ'ত যাতে কোনো বিতৰ্কিত মন্তব্য নকৰে। আৰু পুনৰবাৰ সকলো টিচাৰকে অৰ্থাৎ নিউজৰ টিচাৰক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অফিচিয়েলি সামান্য উচ্চতম ন্যায়ালয়ৰ পৰা অৰ্ডাৰ আহিল আৰু অৰ্ডাৰত NIS সম্পূৰ্ণৰূপে ভেলিড। আজিৰ পৰা কোনো টেনশ্যন নল'ব। আৰু এইখিনিয়ে NIS জিন্দাবাদ।